বজাৰত দাম বাঢ়িলে যদি কোনোবা বিক্ৰী হয় তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই। বজাৰত দাম বাঢ়িলে কোনোবাই যদি বিক্ৰী হয় তেতিয়া গম পাব যে তেওঁলোকে মানুহৰ কাৰণে, জনগণৰ কাৰণে, জাতিৰ কাৰণে, সমাজখনৰ কাৰণে কাম কৰা নাই। তেওঁলোকৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ। অতদিনে যিয়ে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাইছে, পিছৰ দিনাই বিজেপিৰ সৈতে মিত্ৰতা কৰিছে। অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে। নাম নোলোৱাকৈ ভূপেন বৰাক তীব্ৰ আক্ৰমণ লুৰিণজ্যোতি গগৈ। কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ খবৰে অসমৰ ৰাজনৈতিক পটভূমিত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছিল, যাৰ পাছত কংগ্ৰেছ দলৰ ভিতৰচোৱাত ডাঙৰ ফাট মেলিছে বুলিয়ে সচেতন মহলত চৰ্চা চলিছে। কংগ্ৰেছ নেতা ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত আজি পুনৰ সৰব হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে কয় যে আগদিনলৈকে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰাই থাকি পিছদিনাই বিজেপিৰ সৈতে মিত্ৰতা কৰা ব্যক্তিয়ে জনগণৰ বাবে, দেশৰ বাবে, সমাজৰ বাবে একো কৰিব নোৱাৰে। কিনা বেচাৰ ৰাজনীতি, আপোচ কৰা, নিজৰ স্বাৰ্থৰ বাবে বিক্ৰী হোৱা, নিজৰ স্বাৰ্থৰ বাবে আদৰ্শত জলাঞ্জলি দিয়া এই ৰাজনীতি নাইকিয়া কৰিবৰ বাবেই আমি ৰাজনীতি কৰিছোঁ। দেৰি হলেও সততাৰ ৰাজনীতিৰ এদিন জয় হ'ব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈ। লগতে তেওঁ কয় যে বজাৰত দাম বাঢ়িলে যদি কোনোবা ব্যক্তি বিক্ৰী হয় তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই। মিত্ৰতাৰ ক্ষেত্ৰততো আমি দৃঢ় যে আমি মিত্ৰতাৰে আগবাঢ়িম, কিন্তু কথাটো হ'ল যে এই মিত্ৰতাৰ যাত্ৰাটো কৰিবলৈ যাওঁতে যিবোৰ ধৰণৰ ঘটনা, বিক্ষিপ্ত ঘটনা, এইবোৰ ঘটনাই মানুহক যিটো নেতাসকলৰ প্ৰতি যিটো আস্থা, বিশ্বাস, এইবোৰৰ প্ৰতি মানুহৰ প্ৰশ্ন আনিব। গতিকে আমি এই যিটো ৰাজনীতি চলি আছে, কিনা বেচাৰ ৰাজনীতি, আপোচ কৰা, নিজৰ স্বাৰ্থৰ কাৰণে বিক্ৰী হোৱা, তাৰমানে নিজৰ আদৰ্শ জলাঞ্জলি দিয়া, এই ৰাজনীতিটো শেষ কৰিবৰ কাৰণে আমি ৰাজনীতিলৈ আহিছোঁ। আমাৰ লক্ষ্য এইটোৱে যে যিসকলে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে, মন্ত্ৰিত্বৰ কাৰণে, বিধায়ক সাংসদ হ'বৰ কাৰণে অসমৰ মানুহৰ, অসমীয়া মানুহৰ জাতীয় স্বাৰ্থ যিসকলে জলাঞ্জলি দিছে, তেওঁলোকৰ বিপৰীতে যুঁজিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ ৰাজনীতি কৰিবৰ কাৰণে, গুণগত ৰাজনীতি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। গুণগত ৰাজনীতিৰ পৰিৱেশ নাইকিয়া কৰি এটা বজৰুৱা সংস্কৃতি, ৰাজনৈতিক সংস্কৃতি মানুহৰ মাজত জাপি দিব খুজিছে। এইটো শেষ কৰিবৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে যিসকলে আজি অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে, বিজেপিৰ আদৰ্শ, নীতিৰ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ দৰ্শনটোৰ বিৰোধিতা কৰি 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 বজাৰত দাম বাঢ়িলে কোনোবাই যদি বিক্ৰী হয় তেতিয়া গম পাব যে তেওঁলোকে মানুহৰ কাৰণে, জনগণৰ কাৰণে, জাতিৰ কাৰণে, সমাজখনৰ কাৰণে কাম কৰা নাই। তেওঁলোকৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ। আমি ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতি কৰিব কেতিয়াও খোজা নাই। সেই ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ আমি কাম কৰিব খুজিছোঁ। সেইকাৰণে এটা গণমুখী, এটা জনমুখী ৰাজনীতিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমাক আজি বহুতে উপহাস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু মনত ৰাখিব, সততাৰ ৰাজনীতি দুদিন দেৰি হ'লেও এদিন নহয় এদিন জয়লাভ হ'বই। আৰু যিসকলে সততাৰে ৰাজনীতি কৰিছিলে, জনগণৰ পক্ষত থিয় হৈছিলে, সেইসকলহে মানুহ আজিও তেওঁলোক জিলিকি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা, খগেন বৰবৰুৱা, যিসকলে জনস্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছিলে, সেইসকলৰ নামহে মানুহে লয় বা তেওঁলোকৰ কামকহে মানুহে সোঁৱৰে। গতিকে এনেদৰেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাৰ নাম উল্লেখ নকৰাকৈ তেওঁক তীব্ৰ আক্ৰমণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।